মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। জুলজিৰ ছেকেণ্ড ইয়াৰৰ তোমালোকে কুৱেশ্যন পেপাৰ আগতে আকৌ এবাৰ চাই লোৱা, নহ'লে তোমালোকৰ কনফিউজ লাগি যাব যে কোনটো ইয়াৰৰ কুৱেশ্যন পেপাৰ হয়, কোনটো ক্লাছৰ হয়। চোৱা, ছেকেণ্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 যেটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বায়'লজিৰ সেইটো হয়। আজি হ'ব তোমালোকৰ এই 4 নম্বৰৰ পৰা। তোমালোকে চোৱা 4 নম্বৰৰ পৰা হ'ব। বাকীখিনি তোমালোকৰ মই দি দিছোঁ, তোমালোকক এনচাৰ সহকাৰে তোমালোকে চাই ল'বা। এনচাৰবোৰ মই নিজে লিখি তোমাৰ PDF সহকাৰে মই ভিডিঅ' বনাই মই দি দিছোঁ নিজৰ ভাষাত। একদম সৰু সুৰা এনচাৰ হয়, তোমালোকে চালেই তোমালোকৰ মুখস্থ হৈ যাব ক'ব গ'লে, ঠিক আছে। 4 নম্বৰটোত চোৱা, যিকোনো দুটাৰ পাৰ্থক্য লিখা। DNA and RNA একদম ইজি হয়। মই এইটো কুৱেশ্যন বটানীটো মই দি দিছোঁ, ঠিক আছে। সেই বটানী পাৰ্ট যেতিয়া আমি সলিউশ্যন কৰিছিলোঁ তেতিয়া এইটো কুৱেশ্যন কিন্তু আছিল, DNA and RNA। নেক্সট চোৱা, চিটাকৰণ আৰু অসংক্ৰাম্যকৰণ। অসমীয়াত অসংক্ৰাম্যকৰণ। অসমীয়াত তোমালোকে নাচাবাই এই পাৰ্থক্যবোৰ, এই ভেকচিনেশ্যন চাবা, ভেকচিনেশ্যন এণ্ড ইমিউনাইজেশ্যন। নেক্সট চোৱা, ডাউন চিনড্ৰম এণ্ড ক্লিনেফেল্টাৰ চিনড্ৰম। লিংকেজ এণ্ড ক্ৰছিং অভাৰ, বুজি পাইছা। তাৰপিছত আছে ড্ৰ এ নিট লেবেল ডাইগ্ৰাম অফ হিউমেন স্পাৰ্ম। একদম ইজি হয়, তোমালোকৰ যিটো স্পাৰ্ম হয়, তোমালোকে জানাই যে তোমালোকৰ কিতাপতে আছে, কিংবা স্পাৰ্মৰ ছবি নাইবা তোমালোকে গুগলত মাৰি দিবা ডাইগ্ৰাম অফ হিউমেন স্পাৰ্ম। তোমালোকৰ একদম লেবেল সহকাৰে আহি যাব, নাম সহকাৰে, কোনটো অংগ কি বুলি কয়, টেইল কয়, হেড কয় কোনটোক, মাইটকণ্ড্ৰিয়া কয় কোনটোক। তোমালোকে সেইমতে আঁকি তাৰপিছত তোমালোকে এই ডিফিনেশ্যনটো লিখিবা, ঠিক আছে। এটি মানৱ শুক্ৰাণুৰ পৰিষ্কাৰ চিহ্নিত চিত্ৰ আঁকা। ইয়াত 3 মাৰ্ক আছে, বুজি পাইছা। ইয়াত অলপ লেখবা লাগব, কেৱল যে চিত্ৰটো আঁকি দিবা এনে নহয়, অলপ হ'লেও তোমালোকৰ লেখবা লাগব, কিয়নো 2+1 আছে। নেক্সট চোৱা, ডেছক্ৰাইব এবাউট দ্য পেডিগ্ৰী এনালাইচিছ। পেডিগ্ৰী এনালাইচিছ বুলি তোমালোকে পঢ়িবা। বংশালী ইতিবৃত্ত বিশ্লেষণ পদ্ধতিটো বৰ্ণনা কৰা। বংশালী ইতিবৃত্ত বিশ্লেষণ, ঠিক আছে। একদম ইজি হয়, বংশালী ইতিবৃত্ত বিশ্লেষণ পদ্ধতিটো বৰ্ণনা কৰা। ডেছক্ৰাইব এবাউট দ্য পেডিগ্ৰী এনালাইচিছ। তোমালোকে এইটো লিখিবলৈ চেষ্টা কৰিবা, মই দিম। তোমালোকে মই দিয়া সকলোবোৰ এনচাৰ তোমালোকে নোট কৰিবলৈ চেষ্টা কৰিবা, কিন্তু মই একদম ইজিলি তোমালোকৰ কাৰণে এনচাৰবোৰ মই বনাইছোঁ। চ' তোমালোকে আজিৰ পাৰ্টত এইখিনিয়েই। নেক্সট পাৰ্টত তোমালোকৰ এই 6 নম্বৰৰ পৰা হ'ব। চ' নেক্সট ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা, আৰু ভাল লাগিলেতো লাইক কৰিবাই। চ' থেংকছ ফৰ ৱাটছিং। এতিয়া এনচাৰবোৰলৈ মন কৰা। চোৱা, ফাৰ্ষ্ট এনচাৰটো কি আছে, DNA আৰু RNAৰ মাজত পাৰ্থক্য লিখা। তোমালোকে হেডিং কৰি লিখিবা, ৰাইট ছাইডত DNA আৰু লেফ্ট ছাইডত তোমালোকে RNA লিখি তাৰপিছত তোমালোকে তাৰ তলে তলে দি লিখিবা, ঠিক আছে। পাৰ্থক্যবোৰ এনেকৈ লিখা হয়, ঠিক আছে। চোৱা, নেক্সট কি আছে, টীকাকৰণ আৰু প্ৰতিষেধকৰ মাজত পাৰ্থক্য লিখা। তোমালোকে টপিক হিচাপে লিখিবা, হেডিং কৰি লিখিবা, ৰাইট ছাইডত প্ৰতিষেধকৰ আৰু লেফ্ট ছাইডত টীকাকৰণ। ইংলিছত চালে তোমালোকে গম পাবা শব্দটো কি। ডাউন চিনড্ৰম আৰু ক্লিনেফেল্টাৰ চিনড্ৰমৰ মাজত পাৰ্থক্য লিখা।
লিংকেজ এণ্ড ক্ৰছিং অভাৰৰ মাজত পাৰ্থক্য মানুহৰ শুক্ৰাণুৰ এটা পৰিপাটি লেবেলযুক্ত ডায়েগ্ৰাম আঁকক। ডায়েগ্ৰামটো ইয়াত মই দিয়া নাই, তোমালোকে ডায়েগ্ৰামটো যদি আছে তোমালোকৰ ওচৰত তেনেহ'লে সেইটো চাই ল'বা, আৰু যদি নাই তেনেহ'লে গুগলৰ পৰা তোমালোকে স্পাৰ্ম ডায়েগ্ৰাম বুলি মাৰি দিবা, আহি যাব, তাৰ পৰা যিকোনো এটা লিখিলেই হ'ব। ইয়াতে কি নাম থাকিব পাৰে ডায়েগ্ৰামত সেইটো মই দি দিছোঁ। মূৰ থাকিব, ডিঙি থাকিব, মিড পিচ থাকিব, ঠেং থাকিব আৰু মাইটকণ্ড্ৰিয়া থাকিব। এইখিনি তোমালোকে লেবেল কৰি ল'বা। কোনটো অংগক কি বুলি কয় তোমালোকে সেইটো লিখি ল'বা। নেক্সট চোৱা, বংশবৃক্ষ বিশ্লেষণৰ বিষয়ে বৰ্ণনা কৰা। বংশবৃক্ষ 3 মাৰ্ক আছে ইয়াতে, চাই ল'বা। এতিয়া চোৱা ইংলিছত DNA and RNA খুব সুন্দৰকে দিয়া আছে, পাৰ্থক্যবোৰ তোমালোকে চাই ল'বা। নেক্সট চোৱা, ভিডিঅ'টো পজ কৰি চাই ল'বা, আৰু যিসকলৰ মানে ইংলিছ মিডিয়ামত আছে সেইসকলক তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, যাতে তেওঁৰো যাতে কিবা লাভৱান হয়, তেওঁ যাতে জানিব পাৰে। ঠিক আছে। ডিফাৰেন্স বিটুইন লিংকেজ এণ্ড ক্ৰছিং অভাৰ। A human sperm consists of head, a chromosome and nucleus. Describe about the pedigree analysis. Next video তোমালোকৰ এই লাষ্ট পাৰ্ট হ'ব, যৌন সংক্ৰামক ৰোগ কি ইয়াৰ পৰা হ'ব। নেক্সট ভিডিঅ' তোমালোকে চাই থবা। নেক্সট আৰু এটাই ভিডিঅ' হ'ব তোমালোকৰ জুলজিৰ। ইয়াৰ পিছত আন নাই, তোমালোকৰ একদম কুৱেশ্যন পেপাৰটো ফুল্লি কমপ্লিট হৈ যাব। ঠিক আছে, ভিডিঅ'বোৰ মিছ নকৰিবা। থেংকছ ফৰ ৱাচিং। থেংক ইউ।